হয়, প্ৰয়াত গণশিল্পী ৰাজীৱ শদিয়াৰ আজি ৰাজহুৱা শ্ৰদ্ধাঞ্জলি আৰু মই বৰ্তমান সময়ত ইয়াৰ পৰিৱেশ দেখুৱাইছোঁ। ইয়াত এতিয়া দল সংগঠনৰ পৰা আদি কৰি শিল্পী সাহিত্যিক সকলো আহি উপস্থিত হৈছেহি আৰু বৰ্তমান সময়ত ইয়াত আমি প্ৰতিদিনাই মই দৰ্শকসকলক পোনে পোনে পৰিৱেশটো দেখুৱাইছোঁ। এয়া ৰাইজ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়া আহিছে আৰু এফালে গণশিল্পী মহেন্দ্ৰ হাজৰিকা ডাঙৰীয়াও আছে আৰু বহু শিল্পী আহিছে, বহু ৰাইজৰ ইতিমধ্যে সমাগম হৈছে। এই মুহূৰ্তত আমি পোনে পোনে যিহেতু দৰ্শকসকলক পৰিৱেশটো দেখুৱাই আছোঁ। আজি ইয়াত উপস্থিত থাকি কি ক'ব? আচলতে এই ক্ষেত্ৰ ৰাজীৱ শদিয়া পুণ্য তীৰ্থ হ'ল। এই ক্ষেত্ৰ তীৰ্থৰ হৈছে জাতীয় জাগৰণৰ তীৰ্থলে ৰূপ অনন্ত সময়ৰ স্বাভিমানী এই বৰ্ণাঢ্য অসমীয়া জাতি এই বৰপথাৰৰ পৰা এই শদিয়াৰ গৌৰৱ, শদিয়াৰ মহাগৌৰৱ আৰু সমগ্ৰ শোষিত বঞ্চিত নিপীড়িত এই ইয়াৰ প্ৰতিভা লাহে লাহে অসমৰ এই খিলঞ্জীয়া খাটি খোৱা শ্ৰদ্ধাশীল সহজ সৰল জনগণে আজি দেখুৱাই দিছে যে এয়া ৰাজীৱ শদিয়া আচলতে নিজৰ নাছিল, সমাজৰ হ'ল, সময়ৰ হ'ল আৰু সময়ৰ চেতনা হৈ অনন্ত পৰলৈ ৰৈছে, নহয়? তেওঁ ভাল পোৱা মোৰ সকলো সময়তে গোৱা মোৰ গীতেৰে তেওঁ উদ্ভাসিত হৈছিল, আগবাঢ়ি আহিছিল। মই জানিছিলোঁ, জানি পেলাই মই সদায় খবৰ ৰাখিছিলোঁ দূৰে দূৰে আৰু ফোনতো যোগাযোগ হৈছিলে। গতিকে মই বৰ ব্যথিত, সমগ্ৰ মানুহৰ সৈতে মই বৰ ব্যথিত। তথাপিতো তেওঁ ভাল পোৱা গানটো যে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট, যিটো গীত শেষত মহেন্দ্ৰ হাজৰিকাৰ গান গালে, কলিজাটোলে দিচাং মুখৰ একা বেকা দীঘলীয়া বাট, শদিয়াৰ একা বেকা দীঘলীয়া বাট, ইয়াত অজস্ৰ সাংস্কৃতিক প্ৰেমীৰ সমন্বয়